নমস্কাৰ স্বাগতম জনাইছোঁ ৰঙিয়া নিউজৰ বিশেষ অনুষ্ঠান এইবাৰ পঞ্চায়ত কাৰ্যকালত আমি পঞ্চায়তে গৈ সদস্যসকলক আপোনালোকৰ সৈতে চিনাকি কৰি দিয়াৰ পিছত এগৰাকী বিশেষ প্ৰাৰ্থীৰ সৈতে আমি উপস্থিত হৈছোঁ যিগৰাকীয়ে প্ৰাৰ্থীয়ে এইবাৰ পঞ্চায়ত নিৰ্বাচনত প্ৰথমবাৰ ভোট দিব তেওঁ কিন্তু নিৰ্বাচনত অৱতীৰ্ণ হৈছিল সেই প্ৰাৰ্থীগৰাকীৰ সৈতে আপোনালোকৰ সৈতে চিনাকি কৰি দিবলৈ ওলাইছোঁ আপোনাৰ সম্পূৰ্ণ পৰিচয় দিব হয় নমস্কাৰ মোৰ নাম ইমৰাজ খান মই উদিয়ানা গাঁৱৰ এজনে বাসিন্দা লগতে পুৰগাঁও পঞ্চায়তত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়তৰ নিৰ্বাচনত মই এইবাৰ নিজে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ মোৰ দেউতাৰ নাম হৈছে শমশেৰ আলী আৰু মই হৈছোঁ এজন ছাত্ৰ তুমি ছাত্ৰ হৈয়ে মানে পঢ়া কমপ্লিট নকৰাকৈ ইলেকশ্যনত অৱতীৰ্ণ হৈছা তুমি চাকৰি বা ব্যৱসায় বাণিজ্যত তুমি আগবাঢ়ি যাব পাৰিলা কিহৰ কাৰণে বাছি লৈছা আচলতে চাকৰি বুলি ক'লে সকলোৰে হেঁপাহ নাথাকে যে মই চাকৰি কৰিম বিভিন্ন লোকৰ বিভিন্ন মানে মতামত বেলেগ থাকে কিছুমানে এক্টিং কৰি ভাল পায় মানে কিছুমান অভিনয় কৰি ভাল পায় কিছুমানে নৃত্য কৰি ভাল পায় আৰু কিছুমানে ব্যৱসায় কৰি ভাল পায় এই ক্ষেত্ৰত মই মোৰ ফালৰ পৰা ক'ব গ'লে মই ৰাইজৰ হকে মাত মাতি ভাল পাওঁ আৰু ৰাইজৰ হকে কাম কৰি যোৱা সুযোগৰ বাবে ৰাজনীতিৰ দৰে ভাল এটা সুযোগ নাই গতিকে মই আগবাঢ়ি আছোঁ ৰাজনীতিকৰ পদত এইকাৰণে যাতে মই ৰাইজৰ হৈ কিবা এটা ভাল কৰিব পাৰোঁ আগৰ যিসকল প্ৰাৰ্থী আছিল কেণ্ডিডেট আছিল তেওঁলোকে কাম কৰিব পাৰিছিলে হয় অৱশ্যে সকলো প্ৰাৰ্থীয়ে নিজৰ ফালৰ পৰা কৰিব চেষ্টা কৰিছে কিন্তু এনে ক্ষেত্ৰত মই দেখিবলৈ পাওঁ যে আমাৰ যিখন গাঁও পঞ্চায়ত আছে তাত কিছুমান বুলি কৈছোঁ দে মই কিছুমান এনেকুৱা মানে কেণ্ডিডেট আছে বা কিছুমান এনেকুৱা সদস্য আছে যিয়ে এখন ফৰ্ম ফিল আপ কৰিব নাজানে যিয়ে এটা অনলাইন কৰিব লগা হ'লে অমুক দোকানত যোৱা যদি তেওঁলোকে নিজে এখন ফৰ্ম ফিল আপ অনলাইন কৰিব নাজানে তেন্তে আমাৰ ৰাইজক কেনেকৈ সজাগতা কৰিব আৰু আমাৰ যদি গাঁও পঞ্চায়তৰ যদি পঞ্চায়তৰ সদস্যসকলে যদি নিজেই যোগ্য নহয় তেন্তে আমাৰ ৰাইজখনক কেনেকৈ আগবাঢ়ি নিব গতিকে যোগ্য হ'ব লাগিব সেইসকল পঞ্চায়তৰ সদস্য যিসকলে ৰাইজক আগবাঢ়ি নিব কাৰণ কিয়নো আমাৰ গোটেই ৰাইজ নিৰ্ভৰ হৈ আছে আমাৰ পঞ্চায়তৰ ওপৰত গতিকে পঞ্চায়তটো যদি আমাৰ সঠিক নহয় মানে ষ্ট্ৰং নহয় তেন্তে আমাৰ ৰাইজ কেনেকৈ আগবাঢ়ি যাব ৰাইজৰ ওচৰত কি ইছ্যু লৈ গৈছে ৰাইজৰ ওচৰত মই প্ৰথমে সমস্যা লৈ গৈছোঁ যে আমি যদি চাব যাওঁ আমাৰ গাঁৱত বহুতো এনেকুৱা বৃদ্ধ লোক আছে যি লোকসকলে মানে কি কয় বৃদ্ধ পেঞ্চন নাপায় এই ক্ষেত্ৰত মই আজি চাবলৈ যাওঁ আমাৰ গাঁৱত মোৰ ভিতৰত মানে মোৰ 1 নম্বৰ ৱাৰ্ডত 1576 জন লোক পৰে তাৰে প্ৰায় মোৰ 200-300 গৰাকী মানে বৃদ্ধ বয়সৰ মানে আছে তেওঁলোকক যদি চাব যাওঁ 10,000 এনেকুৱা মানুহ নোলাব যে বৃদ্ধ পেঞ্চন নাপাওঁ তেওঁলোকে ক'ব যে আমি ফৰ্ম দিছিলোঁ আমি নাপালোঁ তেওঁলোকে কিয় নাপায় যদি তেওঁলোকক আৰু কৰে যে আমি এনেকুৱা পইচা দাবী কৰিছে এই বৃদ্ধ বয়সৰ মানুহখিনি যি পইচা দিব লগা হয় ইয়াত কৰি তলত নামা কথা একো নাই আৰু যদি আমি অৰুণোদয় আঁচনি চাব যাওঁ অৰুণোদয় আঁচনি সেইসকল লোকে পাইছে যাৰ আশে পাশে যিজন নেতাৰ আশে পাশে ৰাইট চাইডে যদি মানুহ ঘূৰি আছে সেইসকলে পাইছে যদি অন্যসকলক চাব যাওঁ আমাক 2-3 হাজাৰ টকা দাবী কৰিছে যাৰ ঘৰৰ মুৰব্বীজনে অটো ৰিক্সা চলায় যাৰ মুৰব্বীজনে খেতি কৰে সেই খেতি কৰাজনৰ ক'ত বছৰত ইনকাম হয় মানুহৰ বছৰত খেতি কৰা মানুহজনে কেনেকৈ 2-3 হাজাৰ টকা লাখ বুলি ক'লে দিব পাৰিব এই ক্ষেত্ৰত চাব যাওঁ যদি তেওঁলোকে মোৰ হিচাপত কোনো টকা নিদিয়াকৈ বিনামূল্য হিচাপে অৰুণোদয় আঁচনি বৃদ্ধ পেঞ্চনত দিয়াৰ সুযোগটো মানে দিব লাগে এইবাৰ ফাৰ্ষ্ট সদস্য হিচাপত অৱতীৰ্ণ হৈছে তাৰপিছত ভৱিষ্যতে আকৌ কিমান আগবাঢ়ি যাব বিচাৰে সকলো ৰাজনীতিকৰ ক্ষেত্ৰত মানে এটাই মানে ভাৱ থাকে যে আমি আৰম্ভণি কৰিম আৰু মই যিহেতু ছাত্ৰনীতি বা ৰাজনীতিত নামিছোঁ গতিকে মই সদস্য পদক এক বিশেষ গুৰুত্বপূৰ্ণ পদ বুলি মানি লৈছোঁ আৰু আশা কৰিছোঁ যে ৰাইজে যদি মোক আগবঢ়াই লৈ যায় তেন্তে মই সদস্যৰ পৰাই জিলা পৰিষদৰ পৰাই অথচ মানে বিধানসভাৰ পৰাই মানে ৰাষ্ট্ৰীয় পৰ্যায়লৈ যাব বিচাৰোঁ যদি ৰাইজে যদি আগুৱাই লৈ যাম আগবাঢ়ি যাম আৰু ৰাইজে যদি নিবিচাৰে তেন্তে মই ইয়াতে থমকি ৰ'ম যদি নিৰ্বাচনত জয়ী হোৱা 1 নম্বৰ মানে ৱাৰ্ডত তুমি কি কাম তিনিটা কৰিবা মোৰ প্ৰথম কাম হৈছে যে মই ৰাইজৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে স্কুল পৰ্যন্ত যাই কিনে চাম স্কুলৰ মানে শিক্ষা অৱস্থা কেনেকুৱা চলি আছে খোৱালে ব্যৱস্থা চাম দ্বিতীয়টো কাম হ'ব মোৰ সেইসকল মানে নাগৰিকসকলে যিসকল নাগৰিকে বৃদ্ধ পেঞ্চন পোৱা নাই বয়সস্থ মানুহৰ কাৰণে বৃদ্ধ পেঞ্চনৰ ব্যৱস্থা কৰা আৰু তৃতীয়তে হৈছে সেইসকল মহিলাসকলৰ বাবে যিসকল মহিলাৰ প্ৰতিজন মানে গিৰিয়েকে হয় আমিতো জানোৱে আমাৰ যিহেতু গাঁৱৰ বাসিন্দাসকল প্ৰতিজনকে মানে ব্যৱসায় কৰা মানুহ নাথাকে খেতিয়কসকলে পোৱা যায় আৰু সেই খেতিয়কসকলৰ মানে প্ৰতিগৰাকী মহিলা যাতে অৰুণোদয় আঁচনিটো পায় লগতে ঘৰৰ ব্যৱস্থাটোৰ কাৰণে মই আমাৰ আগ্ৰহ কৰিম বা এপ্লিকেশ্যন জাৰি কৰিম যাতে প্ৰতিগৰাকী পাবলগীয়া মানুহে আঁচনিসমূহ পায় হয় এয়া আছিলে ৰঙিয়া সমষ্টিৰ অন্তৰ্গত বুঢ়াগোহাঁই গাঁও পঞ্চায়তৰ উদিয়ানা গাঁৱৰ 1 নং ৱাৰ্ডৰ ইমৰাজ খান আৰু তেওঁ এনেধৰণে অৱতীৰ্ণ হৈছে আৰু এনেধৰণে আমি ৰঙিয়া নিউজৰ দৰ্শকসকলক যিসকল প্ৰাৰ্থী আছে প্ৰাৰ্থীসকলৰ সৈতে চিনাকি কৰি দিবলৈ আমি যাত্ৰা অব্যাহত ৰাখিম